ডাবল ইঞ্জিনৰ চৰকাৰে অসমৰ বাবে বহুত কাম কৰিছে। গতিকে এইবাৰ অসমত বৃহৎ ব্যৱধানত জয়ী হ'ব NDA। এই দাবী 2026 অসম বিধানসভা নিৰ্বাচনৰ বিজেপিৰ অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডাৰ। मुझे इस बार बहुत सारे मित्रों ने कह रहे हैं कि इस बार तो हम भारी मात्रा से जीतेंगे। समाज के विभिन्न वर्गों ने ये मन बना चुके हैं कि भारतीय जनता पार्टी को NDA को फिर से यहां सरकार में लाना है। ভাৰতীয় যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত ৰাষ্ট্ৰীয় যুৱ দিৱসত অংশ লৈ বিজেপিৰ যুৱ নেতাসকলক উদ্দেশ্যি বৈজয়ন্ত জয় পাণ্ডাৰ ঘোষণা। যুৱ মৰ্চাই জোৰ দিলে ঐতিহাসিক বিজয় নিশ্চিত। अब तक मैं जो अनुमान कर पाया हूं, हम जीतेंगे, भारी मात्रा से जीतेंगे अगर युवा मोर्चा पूरी तरह से उनके आपके कर्तव्य आप निभाएं तो ऐतिहासिक जीत ट्रिपल डिजिट संख्या में हम जीतेंगे। বিজেপিৰ এই সভাত অসমত বিজেপিৰ চৰকাৰ কিয় প্ৰয়োজন তাৰ কাৰণ ব্যাখ্যা কৰি বৈজয়ন্ত জয় পাণ্ডাই যুৱ মৰ্চাৰ সদস্যসকলক অত্যধিক আত্মবিশ্বাসী নহবলৈ আহ্বান জনায়। ये असम का चुनाव एक बहुत बड़ी चुनौती है, क्योंकि मैं सभी पड़ोसी देशों के बारे में बात कर रहा था, बिल्कुल बगल में असम के बॉर्डर पे क्या स्थिति है अब खुद जानते हैं। अगर किसी भी कारण के लिए हम कंप्लेसेंट हो जाए या ओवर कॉन्फिडेंट हो जाए तो ये असम के लिए तो अच्छा नहीं रहेगा, ये देश के लिए बहुत बुरा होगा। ইফালে ভাৰতীয় জনতা যুৱ মৰ্চাৰ অসম প্ৰদেশৰ দ্বাৰা আয়োজিত ৰাষ্ট্ৰীয় যুৱ দিৱসত অংশ লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই অচিনাকি লোকৰ বিৰুদ্ধে যুৱ সমাজক একত্ৰিত হোৱাৰ আহ্বান জনায়। এটাৰ পিছত আনটো অঞ্চলত এই অচিনাকি অবৈধ লোকসকলে ভোটাৰ তালিকাত নিজৰ নাম সুমুৱাই ৰেচন কাৰ্ড লাভ কৰি অন্য সুবিধা লাভ কৰি আমাৰ পৰা ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, আমাৰ ধৰ্ম, কৃষ্টি, সংস্কৃতিৰ প্ৰাণকেন্দ্ৰসমূহত যিদৰে তেওঁলোকে আজি আঘাত কৰিছে তাৰ বিৰুদ্ধে সমস্ত যুৱ শক্তি প্ৰচণ্ড বিৰোধ, প্ৰচণ্ড আৱাজেৰে একলগ হ'ব লাগিব। এই সময় হে, সেই সময় হে। বেদখলমুক্ত অসম গঢ়াৰ বাবে অসমত বিজেপি চৰকাৰে লোৱা পদক্ষেপক আদৰণি দিলীপ শইকীয়াৰ। বেদখলমুক্ত অসম লাগিব আমাক, আৰু এই বেদখলমুক্ত অসমেৰে আমি অসম সুৰক্ষিত আৰু নিৰাপদ অসম আজিৰ প্ৰজন্ম আৰু ভৱিষ্যত প্ৰজন্মৰ হাতত আমি উপহাৰ হিচাপে দি থৈ যাব পাৰিম। এহে আমাৰ সংকল্প, এহে আমাৰ লক্ষ্য। যুৱ মৰ্চাৰ এই সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক এনেদৰেই কটাক্ষ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। মুখ্যমন্ত্ৰীৰ পুত্ৰ মুখ্যমন্ত্ৰীৰ হ'ব খোজা মুখ্যমন্ত্ৰীৰ সন্মুখত হ'ব খোজাই দে আকাংক্ষিত মুংগেৰীলাল কি হাসিন স্বপ্নে। আমাৰ অসমীয়াত কামৰূপীয়াত কথা আছে, গছত কঁঠাল, ওঠত তেল, নপকোতেই চেলবে। আহক নাহক বৰ, হেতা ভালি মৰ, জীও আহিল বৰ, কইনাৰ উঠিল জ্বৰ। মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখাত আমাৰ কোনো আপত্তি নাই। ভিডিঅ' জাৰ্নেলিষ্ট উপমন্যু ৰভাৰ সৈতে যদুমণি শইকীয়াৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।